বৰপেটা ৰোডত চোৰাং গোধন চামৰা জব্দ বৰপেটা ৰোড আৰক্ষীৰ ৰাষ্ট্ৰীয় বজৰংগ দলে গোপন সূত্ৰৰ ভিত্তিত বৰপেটা ৰোডৰ কলহভাঙা ছাইনবোৰ্ডত এখন ট্ৰাক ভৰ্তি গোধন চামৰাৰ জব্দ কৰি বৰপেটা ৰোড আৰক্ষীক চমজাই দিয়ে। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে NL01L0522 আৰু বুলেৰো পিকআপ বাহনখনৰ নম্বৰ হৈছে AS15A C9011। ঘটনাস্থলীৰ পৰা পলায়ন কৰে কুখ্যাত চোৰাং ব্যৱসায়ী আব্দুল বাৰেক, ট্ৰাক চালক আৰু তেওঁৰ সাংগপাংগসকলে। বৰপেটা আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি দীৰ্ঘদিনৰ পৰা চলাই আছে গোধনৰ চামৰাৰ চোৰাং ৰমৰমীয়া ব্যৱসায়। কুখ্যাত আব্দুল বাৰেকৰ লগত তেওঁৰে পৰিয়ালৰ সদস্যসকলে জড়িত হৈ আছে। যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোধন হত্যাৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা দিয়াৰ পিছতো বুঢ়া আঙুলি দেখুৱাই কৰি আছে গোধন চামৰাৰ চোৰাং ব্যৱসায়। বৰপেটা ৰোডৰ আব্দুল বাৰেকে দীৰ্ঘদিনৰ পৰা চলাই আছে চোৰাং গোধন চামৰাৰ ব্যৱসায়। কাৰ আশীৰ্বাদত, কাৰ ছত্ৰছায়াত চলাই আছে এই চামৰাৰ ব্যৱসায়? ঘটনাস্থলীত ভেটেনাৰী ডক্টৰ উপস্থিত হৈ পৰীক্ষা নিৰীক্ষণ চলাই আছে। ইপিনে ঘটনা সংক্ৰান্তত বৰপেটা ৰোড আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। নিউজ ডেস্ক, বিজনী, ফাৰ্ষ্ট 24। গৰুৰ চামৰা পাইছোঁ আমি, যিটো ছালটো হয়, আৰু মানে ইয়াতে আমি যদি গাড়ীখনক পালোঁ, পাই ইয়াতে ধৰি আমি টকাখনক কি গাড়ীখন এইখন গাড়ীখন মানে ইয়াতে হয় আপোনাৰ ট্ৰাকখন NL01L0522 নম্বৰত। এইখন ট্ৰাক মানে আজি আমি 3 দিন ধৰি মানে আমি এটা খবৰ পাইছিলোঁ যে এইখন ট্ৰাকত মানে গৰু আমাৰ বৰপেটা অঞ্চলত যিখিনি অঞ্চলত গৰু মানে এতিয়াও গো হত্যা হৈ আছে, তাৰে চামৰাটো এইটো মানে বাহিৰত লেডাৰ যিটো হয়, লেডাৰৰ কাৰণে এইটো তেওঁলোকে মানে ইয়াৰ পৰা মনে মনে মানে তেওঁলোকে চোৰাংভাৱে এইটো বেহা কৰি আছিল। তো আমি 3 দিন ধৰি ৰখি আছিলোঁ। তো গাড়ীখন আছিল হাউলিৰ পৰা গাড়ীখন যোৱা ৰাতি 3টামান বজাত এইখিনি স্থানত আহি গাড়ীখন ইয়াত পাৰ্কিং কৰিলে। তো আজি ৰাতিপুৱাৰ পৰা আমি মানে গোটেই ৰাতিটো আৰু ৰখিলোঁ আমি। ৰাতিপুৱা 7টামান বজাৰ পৰা এখন বলেৰো ডিআইৰে মানে বিভিন্ন ঠাইত য'ত য'ত মালবিলাক ষ্টক আছিল তাৰে পৰা আনি এই ট্ৰাকখনত লোড কৰিছিল। তেতিয়া আমি ইয়াতে আহি আমি লগতে আমাৰ হিন্দু সুৰক্ষা সেনাৰ দাদাহঁতক আমি মাতিলোঁ, ৰাষ্ট্ৰীয় বজৰং দলৰ দাদাহঁতক মাতি আমি যৌথভাৱে মিলিত হৈ আমি গাড়ীখন ইয়াতে কৰায়ত্ব কৰি বৰপেটা ৰোড প্ৰশাসনক আমি এতিয়া এই জাগাত ডক্টৰৰ নাম এইখনক আপোনাৰ এনে সাতবনিত টোপ বুলি কয়, বৰপেটা ৰোড। আচ্ছা, এইটো মানে চাওক, যিটো সময়ত আমাৰ বিজেপি চৰকাৰে গো হত্যাৰ ওপৰত ইমান প্ৰতিবন্ধ লগাই আছে, সেই সময়ত যদি আমাৰ বৰপেটা অঞ্চলত এনেকুৱা কৰি গৰু যদি বেহা হৈ আছে, মানে গৰু কাটি আছে, গৰুৰ মাংস বিক্ৰী হৈ আছে, তাৰ পৰাইতো চালটো ওলাল ন, নহ'লেতো এইটো বস্তু নোলাল হয়। ইমানখিনি চৰকাৰে কোৱাৰ পিছতো যদি গো হত্যা বন্ধ হোৱা নাই, সেইটোতো অবৈধ হ'ব ন আমাৰ কাৰণে। আমাৰ গৌ মাতাক ইয়াতে আমি এনে অনুমান কৰা মতে তেওঁলোকৰ আমি যিজন মানুহ ধৰিছোঁ তেওঁৰ মতেদি ইয়াতে মিনিমাম 7-8 লাখ টকাৰ মান মূল্যৰ মানে আছে। মুখ্যমন্ত্ৰী কিয় আহ্বান জনাব? মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যে এই যি গো হত্যা হৈ আছে আমাৰ অসমত, এই গো হত্যা যদি সোনকালে বন্ধ হ'ব লাগে, এই গো হত্যা বন্ধ কৰক, আমাৰ এইটোৱে দাবী আছে। আপোনাৰ নামটো? আৰু মোৰ নাম অমিত কুমাৰ দাস, মই বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ হাউলি প্ৰখণ্ডৰ সংযোজক। এই দিনত যি দিনত আমাৰ বিজেপি চৰকাৰে গো হত্যা বন্ধ কৰি আছে, তাৰ পিছতো এই গৰুৰ চামৰাবোৰ আনি এই ধৰণে যি অবৈধভাৱে গো হত্যা কৰি গৰুৰ চামৰাবোৰ লৈ তেওঁলোকে অবৈধভাৱে সিন্ডিকেট চলাই আছে, এইটো বন্ধ হ'ব লাগে। আৰু ইয়াৰ লগত জড়িত যাই আছে প্ৰশাসনে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে। মালটো আছিলে, নামটো কি আছিল তাৰ? আব্দুল বাৰেক নামৰ মানুহজনৰ আমি জানিব পৰা মতে তেওঁলোকৰ থ্ৰুদি যিজন মানুহক ধৰা হৈছে, তেওঁ জনোৱা মতে আব্দুল বাৰেক ইয়াৰ মেইন ভিক্টিম। গতিকে এই আব্দুল বাৰেকক প্ৰশাসনে ধৰি কঠোৰ শাস্তি দিব লাগে। সি ক'ৰ পৰা সাহস পাই আছে? কিমান মাল আছে ইয়াতে? প্ৰায় তেওঁলোকে জনোৱা মতে 8-10 লাখ টকাৰ মাল আছে ইয়াতে। এই ট্ৰাক ক'ত লৈ যাব ওলাইছিলে? এতিয়া হয়তো বাংলাদেশ পাকিস্তান পঠাবই। এক ট্ৰাক বুজাই আছে, এক ট্ৰাক ভৰ্তি, 12 চকীয়া ট্ৰাক। ট্ৰাকৰ নাম্বাৰটো হৈছে NL01L0522। আপোনালোকে ক'ত ধৰিছে জাগাখিনিৰ নাম? জাগাখনৰ নাম হ'ল সাতবনি টোপ, নেশ্যনেল হাইৱেৰ ওচৰত আমি ধৰিছোঁ, বৰপেটা ৰোড। আৰক্ষীক খবৰ দিছোঁ, আৰক্ষীয়ে ততাতৈয়াকৈ আহিছে, আহি বস্তুখিনি বুজি লৈছে। যিহেতু মুখ্যমন্ত্ৰীয়ে গো হত্যা নিষেধ মানে কৰিবলৈ মানা কৰিছে, তেনেকুৱা সময়ত তেনেকুৱা এইটো চেলেঞ্জ কৰিছোঁ অপেনলি চৰকাৰক। তেওঁলোকে চেলেঞ্জ কৰি গো হত্যা কৰি আছে, তেওঁলোকৰ চেলেঞ্জটো কৰি গৰুক হত্যা কৰি আছে, বিৰুদ্ধে ব্যৱস্থা ল'ব লাগিব।
কেনেকুৱা মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে এইবোৰ বস্তু এইবোৰ অবৈধ গো হত্যা বন্ধ কৰিব লাগে।